যোৱা 2 আগষ্ট তাৰিখে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই এটা কথা কৈছিলে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বা 6 শিডিউল অঞ্চলত আমাৰ বিশেষভাৱে যিসকল আমাৰ খিলঞ্জীয়া জনগোষ্ঠী আছে, আদিবাসীয়ে হওক বা গোৰ্খাসকলেই হওক, কোচ ৰাজবংশীসকলেই হওক বা আমাৰ বেংগলী ভাইসকলেই হওক, এইসকল জনগোষ্ঠীৰো সম অধিকাৰ আৰু সম উন্নয়ন হ'ব লাগিব বুলি তেখেতে মানে কৈছিলে। এই কথাটোকে তেখেতসকলে ট্ৰাইবেল সংঘই ভুলকৈ বুজি আজি তেখেতক আমাৰ সভাপতিজনক ট্ৰাইবেল অঞ্চলত বৰ্জন কৰাৰ কথা তেখেতসকলে প্ৰকাশ কৰিছে, তেখেতৰ পত্ৰ প্ৰকাশ কৰিছে। আৰু এইটো সঁচাকৈয়ে দুৰ্ভাগ্যজনক কথা আৰু আমি অতি দুখ পাইছোঁ কাৰণ আমাৰ দলে বিজেপি দলে সদায় সকলো জনগোষ্ঠীৰে সম উন্নয়ন আৰু সম অধিকাৰৰ কথা কৈ আহিছে। আমি সকলোৰে বাবে কাম কৰি আহিছোঁ আৰু এই কথাটোকে দিলীপ শইকীয়া ডাঙৰীয়াই কৈছিলে যে সকলোৰে উন্নয়ন হ'ব লাগে, সকলোৰে অধিকাৰ সাব্যস্ত হ'ব লাগে। কিন্তু মই নাজানো কি কাৰণত আজি ট্ৰাইবেল সংঘই এই কথাটো তেখেতসকলে বিৰোধ কৰিছে, আমি বুজি পোৱা নাই কথাটো। আচলতে তেখেতসকলে কি বিচাৰিছে? অন্য জনগোষ্ঠীৰ ডেভেলপমেণ্ট হ'ব নালাগে নেকি? অন্য জনগোষ্ঠীৰ উন্নয়ন হ'ব নালাগে নেকি? অন্য জনগোষ্ঠীবিলাকৰ অধিকাৰ সাব্যস্ত হ'ব নালাগে নেকি? এটা প্ৰশ্নৰ এটা আমাৰ উদয় হৈছে যে ট্ৰাইবেল সংঘই আচলতে কি কৰিব বিচাৰিছে। ইয়াৰ প্ৰভাৱ নপৰে, মানুহে বুজি পাইছে যে ট্ৰাইবেল সংঘই আচলতে কি কৰিব বিচাৰিছে। আৰু বিজেপিয়ে কি কৰিছে বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি BTRত আজি বিভিন্ন সভা সমিতি পাতিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথাকে কৈছে যে BTRত BTC অঞ্চলত সকলো জনগোষ্ঠীৰে মানে 1 নম্বৰ নাগৰিক হ'ব লাগিব, কোনো ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড ক্লাছ চিটিজেন্স হ'ব নালাগে, সকলো 1 নম্বৰ নাগৰিক হ'ব লাগিব। এই কথাটোকে কৈ আছে। তাৰমানে এইটোৱে কৈ কৈছে যে সম অধিকাৰ আৰু সম উন্নয়ন হ'ব লাগে। গতিকে মই ভাবোঁ দিলীপ শইকীয়া ডাঙৰীয়াই কোনো আইন বিৰোধী কথা কোৱা নাই, কোনো জনজাতি বিৰোধী কথা কোৱা নাই। তেখেতে জনজাতি বিৰোধী কথাটো কোৱাই নাই, বৰঞ্চ জনজাতিসকলৰো উন্নয়ন হ'ব লাগে আৰু জনজাতিসকলৰ লগতে যিসকল আমাৰ খিলঞ্জীয়া যিসকল লোকসকল আছে সেইসকলৰ উন্নতি হ'ব লাগে, এই কথাটোকে তেখেতে কৈছে। মই ভাবোঁ ট্ৰাইবেল সংঘই হয়তো ভুল বুজিছে। দিলীপ শইকীয়া ডাঙৰীয়াৰ যি মন্তব্য, এই মন্তব্যক তেখেতসকলে ভুল বুজিছে আৰু ভুল বুজাৰ বাবে আজি তেখেতসকলে এই ধৰণৰ পত্ৰ প্ৰকাশ কৰিছে। বিজেপিৰ লছ কেতিয়াও নহয়। ট্ৰাইবেল সংঘ মানে এইটো নহয় যে ট্ৰাইবেল সংঘই গোটেই ট্ৰাইবেল জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে। ট্ৰাইবেল সকলো আজি আমাৰ হাজাৰ ট্ৰাইবেল সকলো বিজেপি কৰে। বিজেপি দলত তেখেতসকলে জইন কৰিছে, বিজেপি দলত কাম কৰি সেইসকলে বুজি পায় যে বিজেপি আচলতে কাৰ বাবে কাম কৰি আছে, বিজেপি আচলতে কিহৰ বাবে কাম কৰিছে, এই ট্ৰাইবেলসকলে বুজি পায়। যিসকল আমাৰ জনজাতি ভাইসকল আছে, যিসকলে বিজেপিত কাম কৰে, সেইসকলে বুজি পাইছে আৰু সেইকাৰণে আজি আমাৰ লগততো ট্ৰাইবেলসকলে কাম কৰি আছে, একেলগে কাম কৰি আছে। ট্ৰাইবেল সংঘৰ যি এই বিতৰ্কিত যিটো পত্ৰ প্ৰকাশ কৰিছে, এই পত্ৰক তেখেতসকলে বিৰোধিতা কৰিছে, কিন্তু সমৰ্থন জনোৱা নাই। আমি আজিৰ তাৰিখত আমি একেবাৰে সঠিককৈ ক'ব নোৱাৰোঁ, কিন্তু আমি আজি ডাঠি ক'ব পাৰোঁ যে আগন্তুক BTR নিৰ্বাচনত বিজেপিক বাদ দি অন্য দলে চৰকাৰ গঠন কৰিব নোৱাৰে। অসম ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি মাননীয় দিলীপ শইকীয়া মহোদয়ে এটা মন্তব্য কৰিছিল, বোলে BTR অঞ্চলত জনজাতি গোষ্ঠীৰ যিসকল পৰিয়াল আছে, লোক আছে, তেওঁলোকৰো তাত অধিকাৰ আছে। এই কথাটো ব্যক্ত, এইটো ভুল কথা আচলতে নহয়। কাৰণ অসমৰ বিভিন্ন ঠাইত এই জনজাতীয় লোকসকল কিন্তু সিঁচৰিত হৈ আছে আৰু তাত কিন্তু তেওঁলোকে সমানে অধিকাৰো পাইছে আৰু চৰকাৰী আঁচনিও সকলো ধৰণৰ সুবিধা, তেওঁলোকৰ কিন্তু উন্নয়নৰ কথা চিন্তা কৰিছে। গতিকে সেই অঞ্চলত থকা যিসকল পৰিয়াল আছে তেওঁলোকে যিটো মন্তব্য কৰিছে সেইটো ভুল ধাৰণা। তেওঁলোকে আচলতে সমানে এটা জাতি বা জনগোষ্ঠীৰ উন্নয়ন হ'লেই যে মানে সকলোৰে উন্নয়ন সেইটো কথা নহয়। গতিকে তাত বসবাস কৰা সকলোৰে উন্নয়ন হ'ব লাগিব, সকলোৰে কথা চিন্তা কৰিছে। এই নিৰ্বাচনত মুখ্যমন্ত্ৰী মহোদয়ে যেনেধৰণে তাত মিটিং কৰি ফুৰিছে আৰু যদি আমি চাবলৈ যাওঁ এইখন চৰকাৰৰ সময়তহে কিন্তু BTRৰ উন্নয়ন হৈছে। তাৰ আগত কিন্তু এনেকুৱা নাছিল। তাত শান্তি সম্প্ৰীতি ভংগ হৈছিল। এই চৰকাৰৰ সময়ত কিন্তু শান্তি সম্প্ৰীতি পুনৰ ঘূৰি আহিছে সেই BTRত। গতিকে তেওঁ সেই শান্তি সম্প্ৰীতি তেওঁলোকে বিচৰা নাই নেকি? আকৌ তেওঁলোকে যিটো পৰিৱেশ আগত আছিল সেই পৰিৱেশটো তেওঁলোকে উভতাই ঘূৰাই আনিব বিচাৰিছে নেকি? অনুৰোধ জনাইছোঁ এই আগতে তেওঁলোকে BTRৰ যিটো অশান্তি, সেই অশান্তি পৰিৱেশটো পুনৰাবৃত্তি নকৰক। সকলোৱে একত্ৰিত হৈ BTR নহয় গোটেই অসমৰ উন্নয়নৰ কাৰণে তেওঁলোকে চিন্তা কৰক।
তেওঁলোকক মই ইয়াকে মই আজি আপোনালোকৰ জৰিয়তে মই তেওঁলোকক আহ্বান জনাইছোঁ। অভাৱ মোৰ বোধেৰে নপৰে, কাৰণ কিয় কৈছোঁ, এই কথাখিনি সকলোৰে কথা নহয় বুলি মই ভাবোঁ। যিসকলে কৈছে, গতিকে তেওঁলোকে যিটো এটা ট্ৰাইবেল সংঘ, তেওঁলোকে যিখিনি কৈছে সকলোৰে সেইটো মনত, কাৰণ অসমৰ উন্নয়ন বা বিদ্যায়নৰ উন্নয়ন সকলোৱে বিচাৰিছে, তাত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীয়ে সকলোৱে বিচাৰিছে, আৰু বড়ো ভাইসকলেও মই যিমান দূৰ ভাবোঁ তেওঁলোকে নিশ্চয় বিচাৰে, কাৰণ এটা অঞ্চল পিছ পৰি থাকিলে কেতিয়াও সেইটো হ'ব নোৱাৰে, কাৰণ ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগিব। গতিকে এই নিৰ্বাচনৰ ক্ষেত্ৰত ইয়াৰ কোনো প্ৰভাৱ নপৰে, কাৰণ আজিৰ সময়ত বিটিআৰৰ যিটো পৰিৱেশ সেইটো ঘূৰি আহিছে, আৰু তাত উন্নয়নৰ যিটো জোৱাৰ, এই জোৱাৰটো কিন্তু এতিয়া দেখিবলৈ পাইছোঁ। আৰু যদি এনেকুৱাই হয়, গতিকে আকৌ বিটিআৰ বুলি কওঁতে এটা ধাৰণা যিটো মানুহৰ আগতে আছিল, সেই ধাৰণাটো কিন্তু আকৌ পুনৰ মানুহৰ মনলৈ ঘূৰি আহিব বুলি মই ভাবোঁ।